বিসমিল্লাহির রহমানির রহিম। ওয়ালাকাদ জারানা লিজাহান্নামা কাসীরাম মিনাল জিন্নি ওয়াল ইনস লাহুম কুলুবুন লা ইয়াফকাহুনা বিহা ওয়া লাহুম আয়ুনুন লা ইউবসিরুনা বিহা ওয়া লাহুম আযানুন লা ইয়াসমাউনা বিহা। আমালোকে শ্রেষ্ঠ উম্মত কিয় হইছু, আমালোকে শ্রেষ্ঠ উম্মত কিয় হইছু। শ্রেষ্ঠ উম্মত হবলৈ কিছু ভাল কাম কৰিব লাগিব। বন্ধুসকল মনত ৰাখিব, উলামাসকল সৰ্বশ্ৰেষ্ঠ জাতি, কাৰণ তেওঁলোকৰ কোৰাণ আৰু হাদিছৰ জ্ঞান আছে। সুবহানাল্লাহ। তেওঁলোকে ওয়াজ নসিহত কৰি থাকেন। উলামাসকল সৎ কামৰ আদেশ আৰু বিয়া কামৰ পৰা আঁতৰি থাকিব লাগে, এই কথাখিনি মানুহৰ মাজত প্ৰচাৰ কৰি থাকে। সুবহানাল্লাহ। তেনেহ'লে বন্ধুসকল, উলামাসকল আমাৰ নবী কৈছেন যে যিবিলাক মানুহে উলামা আলেমসকলক সন্মান নকৰিলে তেওঁলোকে আমাৰ নবীৰ উম্মত হ'ব নোৱাৰে। বন্ধুসকল, বিশ্বৰ জমিন যিমান দিনলৈকে আলেমসকল থাকিব, ইমান দিনলৈকে দুনিয়া টিকি থাকিব। যেতিয়া মানুহৰ মুখত আল্লাহ আল্লাহ নাম নাথাকিব, তেতিয়া কিয়ামত হৈ যাব। নাউজুবিল্লাহ। আমাৰ বন্ধুসকল আপোনালোক আমিৰ হামজাৰ কথা মনত ৰাখিব। বন্ধুসকল আমিৰ হামজাৰ কথা মনত ৰাখিব। আমি যিমান ইবাদত কৰোঁ, যেনেকুৱা নামাজ পঢ়ি থাকোঁ, দান কৰি থাকোঁ মছজিদ মাদ্ৰাছা, তাৰ ভিতৰত ইমান হৈছে শ্ৰেষ্ঠ আমল। দুনিয়াৰ ভিতৰত ইমান শ্ৰেষ্ঠ আমল, ইমানৰ দৰে কোনো আমল হ'বই নোৱাৰে। আল্লাহক বিশ্বাস কৰিব লাগিব, বিশ্ব নবীক বিশ্বাস কৰিব লাগিব। যদি আমালোকৰ ভিতৰত ইমান নাথাকে, আল্লাহৰ প্ৰতি বিশ্বাস, নামাজ কবুল নহ'ব। যদি ইমান নাথাকে, আমালোকৰ নামাজ কবুল নহ'ব। মই অসমৰ আমিৰ হামজা কৈছোঁ, আৰে মনত ৰাখিব, কোনো ইবাদত কবুল নহ'ব যদি আমালোকৰ ইমান নাথাকে। আমাৰ বন্ধুসকল, বিয়া কাম কৰি থকা দেখিলে আল্লাহৰ ওচৰত আমি যাবই লাগিব। কি কৈছে? বিয়া কাম কৰি থকা দেখিলে আল্লাহৰ ওচৰত আমি যাবই লাগিব। বিয়া কাম কৰি থকা দেখিলে যেনেকুৱা আপোনাৰ ল'ৰা ছোৱালী বিয়া কাম কৰি আছে, তেওঁ কৰিব আপোনাৰ যে কি কৰিছে, বিয়া কাম যেতিয়া চকুৰে দেখিব, তেতিয়া হাতেৰে দ্বাৰা নাইবা মুখৰ দ্বাৰা বিয়া কামটো বন্ধ কৰিব লাগিব। আপোনাৰ ল'ৰা ছোৱালী চুৰি কৰে, জেনা কৰে, আপুনি খবৰ নহ'লে, তেওঁলোকে শাসন নকৰিলে, আপোনাৰ ল'ৰা ছোৱালী জুৱা খেলিছে, কিমান টকা পইচা নষ্ট কৰিছে, আপোনাক আৰে বাধা দিব লাগিব, ল'ৰা ছোৱালীক ভাল কৰিব লাগিব।